নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু বহুত দিনৰ পিছত আপোনালোকক ফিল্ডৰ পৰাই ভিডিঅ' এটি আগবঢ়ালোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু শেষলৈকে চাবচোন। আমাৰ মানে ইয়াৰে চলিবিলাক কি একেবাৰে জুই হৈ আছে। তো শেষলৈ ভিডিঅ'টো চালেহে গম পাব। সকলোতে এক্সিলেণ্ট মাৰি আছে। মই কি কৰোঁ নাজানো আৰু মানে বিয়া হোৱাৰ পিছত প্ৰথমবাৰ ফিল্ডলৈ আহিছোঁ। 4 মাহ পিছত একেবাৰে ফিল্ডলৈ আহিছোঁ। আজি বাৰু প্ৰেক্টিছ কৰা নাই মই, যিহেতু মোৰ সামগ্ৰীবিলাক মানে জোতা এইবিলাক একো ধুই দিয়া নাই, সেয়েহে আজি একো প্ৰেক্টিছ কৰা নাই। তো কালিৰ পৰা ময়ো প্ৰেক্টিছ কৰিম, আপোনালোকক ভিডিঅ' লৈ আহি থাকিম এই প্ৰেক্টিছ কৰা ভিডিঅ'। তো আপোনালোকে ভিডিঅ'বিলাক কণ্টিনিউ কৰি যাব আৰু এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাককচোন। আমাৰ ইয়াৰে মানে মই একেলগে প্ৰেক্টিছ কৰা সকলো চলি একেবাৰে জুই হৈ আছে। তো আপোনালোকে সকলোতে এক্সিলেণ্ট মাৰিছে, তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। তো এতিয়া বলক। থাম্বনেইলখন দেখি হয়তো আপোনালোকে কিবা বেলেগকৈ ভাবিছে। নাভাবিব, হয়তো বহুত ভাল কাম কৰিছিলোঁ, সেয়েহে মোৰ মনৰ কথা ভবা মানুহ এজন স্বামী হিচাপে পালোঁ। যোৱা 3-4 বছৰৰ পৰা নিজৰ কেৰিয়াৰৰ বাবে যুঁজি আছিলোঁ। যোৱা 4 মাহ আগতে সকলো নীতি নিয়মেৰে মোৰ বিয়া হ'ল আৰু এতিয়া মোৰ সেই যুঁজত সাহস হৈ থিয় দিলে মোৰ স্বামীয়ে। আৰুনো কি লাগে? আগতে যেতিয়া মই সোমবাৰৰ ব্ৰত ৰাখিছিলোঁ, ভগৱানৰ ওচৰত কেৱল এজন সৎ ভাল স্বামী বিচাৰিছিলোঁ। পালোঁ। আৰুনো কি লাগে? গতিকে ভগৱান মোৰ দেৱতুল্য স্বামীক ভালে কুশলে ৰাখিবা। আৰু ভিডিঅ'টোৰ জৰিয়তে তেওঁলৈ মই বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে মোৰ সেয়া প্ৰেক্টিছৰ ভিডিঅ' চাই থাকিবলৈ পাৰিব এতিয়াৰে পৰা কিছুদিন মানে ইণ্টাৰভিউলৈ। আৰু যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ধুনীয়া ভিডিঅ' আহি থাকিব। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাককচোন বাৰু।